নমস্কাৰ জনাইছোঁ। আজি আমাৰ অসম গণ পৰিষদ দলৰ আঞ্চলিক কমিটি গঠনৰ যি সভাখন আমাৰ চামগুৰি মণ্ডল পৰিষদে অনুষ্ঠিত কৰিলে, এই সভাত প্ৰায় 800 মানুহ গোট খাইছে। আপোনালোকে দেখিছে আমাৰ চকী এটাৰ হিচাপ দিব। ইতিমধ্যে আমি 600 চকী আমি নমাইছোঁৱেই, ফিল্ডত পাৰি দিছোঁ আৰু 200 চকী আহি আছিলে, পিছত নমাইছোঁ। এতিয়া এইটোৰ পৰা দেখা গৈছে যে আমাৰ অসম গণ পৰিষদ দলৰ অৰ্থাৎ মিত্ৰজোঁটে যদি অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিয়ে, এই সমষ্টিটো এৰি দিয়ে, তেতিয়াহ'লে আমাৰ দলে যাকেই প্ৰাৰ্থিত্ব দিয়ক, আমাৰ দলৰ প্ৰাৰ্থী নিশ্চিতভাৱে দিয়ে, এয়া মই আশাবাদী। আপোনাৰ বিভিন্ন সংবাদ মাধ্যমত আপোনাৰ নামটো চৰ্চাত আহিছে, অসম গণ পৰিষদৰ প্ৰাৰ্থীটো প্ৰত্যাশী চাওক, কথা হৈছে কি, যিহেতু মই যোৱা বিগত 4টা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি আহিছোঁ, সততে মানুহে এই প্ৰশ্নটো কৰিছে, সকলোৱে কৈছে, নিৰ্বাচন খেলাৰ কাৰণে কৈছে। মই তাৰ উত্তৰ এইটো দিব বিচাৰোঁ। প্ৰথম কথা হৈছে আমি মিত্ৰজোঁটৰ অংশীদাৰ। মিত্ৰজোঁটে যদি অসম গণ পৰিষদ দলক প্ৰাৰ্থিত্ব দিয়ে, দলক চিটটো এৰি দিয়ে, দলে যাক প্ৰাৰ্থিত্ব দিয়ে তেওঁকে মোকো দিব পাৰে, বেলেগ কাৰোবাকো দিব পাৰে, তাৰ লগতে থাকি আমি দলক জয়ী। যদি মিত্ৰজোঁটৰ পৰা আমাৰ দলক নিদিয়ে, তথাপি আমি দল এৰি নাযাওঁ, আমি মিত্ৰজোঁটৰ হৈ আমি সমষ্টিত কাম কৰি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ তানজিল হুছেইন